জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহুযোগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ প্ৰিয়া উভতি অহাৰ খবৰটো মানুহজনক জনাও নেকি? নাই নাই, প্ৰিয়াক সোঁশৰীৰে সন্মুখত দেখিলে মানুহজনে বেছি ফূৰ্তি পাব। মই অকণমান সনাতন খুৰাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। ভণ্টি আহিব বুলি গম পাই মনটো বৰ ভাল লাগি আছে। বহুদিন তাইক দেখা নাই, মনত পৰি আছে। ভাবিছোঁ নিজেই গৈ লৈ আহোঁ। ভালেই কৰিছা। জানো ভাস্কৰ, জীৱন দিয়াজনক বোলে ভগৱান বুলি কয়। তইতো মোক মৃত্যু মুখৰ পৰা বচাই আনি এটা নতুন জীৱন দিলি। তই নিজে ভাবি চাচোন, মোৰ মনত তোৰ স্থান কি? আমিবোৰ মৰি যোৱা নাই নহয়, নাপায়। আহ, মই বাহিৰতে আছো। হৰিকাই, ইহঁতি পিছে ইমান দেৰি কৰিছে যে আহিতো পাবৰ হ'ল। তাকেতো কি বা হ'ল? প্ৰিয়াক নিবলৈ আহি আজি এটা ডাঙৰ সত্য উদ্ঘাটন কৰিলোঁ। ভাস্কৰৰ ডায়েৰীখন সি প্ৰিয়াক ইমান ভাল পায়, আজিৰ দিনতো ইমান নিস্বাৰ্থ ভাল পোৱা থাকে। আচৰিত। ভাস্কৰ সঁচাকৈ এটা ভাল ল'ৰা। প্ৰিয়াৰ জীৱনত যদি সঁচাকৈ ভাস্কৰৰ নিচিনা এটা ল'ৰা থাকিলহেঁতেন।
এই হৰি আজি ভাত বনাওঁতে ইমান দেৰি কিয় হ'ল কি ক'ম হ'ল আৰু সোনকাল কৰ মোৰ দেৰি হৈছে নহয় আৰু অলপ সময় ৰ সোনকাল কৰ এওঁ ক'ত আহ ধৰা দিয়া সাৱতি লোৱা পাহৰি ভাষা দুখৰে গোপনে গোপনে মনতাৰ কোলাহল ভাঙি নিজান সুৰি বাগৰে নীৰলে নীৰৱে আবেগৰ দোলনি এধানি এবানি খাই খাবাথুৰি বৰণি সপোন ভণ্টি খুৰীৰ ওচৰলৈ যা আকৌ জীৱনৰ বান্ধোনা বেগৰ বান্ধোন হেঁপাহৰ বান্ধোনা পুনৰ খুৰী খুৰী মা মোক ক্ষমা কৰি দিয়া মোক ক্ষমা কৰি দিয়া কান্দিবা প্ৰিয় কান্দিবাচোন মই কিয় তোমালোকৰ কথা শুনা নাছিলো মোৰ কি হৈছিল কৰি তোমাক মই ইমান বেয়াকে কেনেকে ক'ব পাৰো সেইবোৰ কথা পাহৰি যোৱা প্ৰিয় তোমাৰ অবিহনে আমি ঘৰখনৰ আটাইকেইটা মানুহ কেনেকৈ মৰি মৰি জীয়াই আছো কেৱল মাত্ৰ আমি জানো মোৰ ছোৱালীজনী যে ঘৰলৈ ঘূৰি আহিল হে প্ৰভু তোমাক বহুত বহুত ধন্যবাদ খুৰী মই তোমাৰ মৰমৰ যোগ্য একেবাৰে নহয় মই সঁচাকৈ এজনী বেয়া ছোৱালী তুমি বেয়া ছোৱালী কেতিয়াও নহয় প্ৰিয়া সময় আৰু পৰিস্থিতি বেয়া আছিল যাৰ বাবে তুমি ভুল শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছিলা কিন্তু এতিয়া তুমি নিজৰ ঘৰত আছা নিজৰ আপোন মানুহবোৰৰ মাজত আছা কেৱল মানস আৰু বন্দনা নহয় প্ৰীতম নিচি আহিলেহে আমাৰ ঘৰখন সম্পূৰ্ণ হ'ব সেইটো ভুল মই আৰু দুনাই কেতিয়াও নকৰোঁ খুৰী তাইৰ নিচিনা এজনী ছোৱালীয়ে আকৌ ঘৰখন ভঙাৰ যে যত্ন কৰিব সেইটো মই ভালদৰে জানো তাইক সেই সুবিধা মই আকৌ দিব নোৱাৰিম এতিয়াৰ পৰা সকলো ভাল হ'ব সকলো শেষ হৈ গ'ল সকলো শেষ শেষ বুলিলেইতো সকলো শেষ নহয় শূন্যৰ পৰাই নতুনকৈ আৰম্ভ হয় তোমাৰ জীৱনৰ
এক নতুন আৰম্ভণি হ'ব প্ৰিয়া। আমাৰ সকলোৰে এক নতুন আৰম্ভণি হ'ব। ভণ্টি, আমি সকলো তোৰ লগত আছো, তই অলপো চিন্তা নকৰিবি। ব'লা প্ৰিয়া, ভিতৰলৈ ব'লা। খুৰী, তুমি এনেকৈ ভাগি পৰিলে আমি কি কৰিম কোৱাচোন? তুমিয়েইতো আমাৰ সাহস, তুমিয়েইতো এতিয়া প্ৰিয়াক চম্ভালি ল'ব লাগিব। ছোৱালীজনীৰ এই ৰূপ মই চাব পৰা নাই। তাইৰ মুখখন কেনেকৈ শুকাই গ'ল। এইজনী আমাৰ প্ৰিয়া নহয় প্ৰীতম, কেতিয়াও নহয়। তাইক আমাৰ প্ৰিয়া কৰিব লাগিব খুৰী। তাইক আমি জীৱনৰ সৈতে যুঁজ দিবলৈ শিকাব লাগিব। আৰু তাইৰ যুঁজ এই মুহূৰ্তৰ পৰাই আৰম্ভ হৈছে। ঘৰখনৰ মানুহবোৰৰ লগত তাই অকলেই মুখামুখি হওক। পাৰিব লাগিব, তাই পাৰিবই লাগিব। খুৰাৰ মনলৈ আজিৰ পৰা অলপ হ'লেও শান্তি উভতি আহিব। মানুহজনৰ মুখৰ হাঁহিবোৰ কেনেকৈ যে নোহোৱা হৈ গ'ল। আহিব খুৰী, ঘৰখন আকৌ হাঁহি ধেমালিৰে ভৰি পৰিব। এতিয়া কেৱল মই, ভাইটি আৰু বোৱাৰীক ঘৰখনলৈ অনাৰ কথা চিন্তা কৰিব লাগিব। কেৱল মানস আৰু বন্দনা নহয় প্ৰীতম, নিচি আহিলেহে আমাৰ ঘৰখন সম্পূৰ্ণ হ'ব। সেইটো ভুল মই আৰু দুনাই কেতিয়াও নকৰোঁ খুৰী। তাইৰ নিচিনা এজনী ছোৱালীয়ে আকৌ ঘৰখন ভঙাৰ যে যত্ন কৰিব, সেইটো মই ভালদৰে জানো। তাইক সেই সুবিধা মই আকৌ দিব নোৱাৰিম। তাই নিজৰ অট্টালিকাতে সুখী থাকক। প্ৰীতম, তোমাক মই এই ভুল কৰিবলৈ কেতিয়াও নিদিওঁ। প্ৰিয়াৰ দৰে নিচিও কাৰোবাৰ ঘৰৰ ছোৱালী, মাকজনী হৈ আজি মই প্ৰিয়াৰ দোষ যিদৰে সহ্য কৰিব পৰা নাই। ইমানখিনি পাছতো কিয় জানো নিচিৰ কাৰণে মোৰ অন্তৰখনে কান্দিছে। মই জানো নিচিয়ে ভুল কৰিছে, বৰ ডাঙৰ ভুল কৰিছে তাই, কিন্তু অভিভাৱক হিচাপে সেই ভুল শুধৰোৱাৰ দায়িত্ব আমাৰ। তোমাৰ আশীৰ্বাদ যেন তেওঁৰ লগত সদায় থাকে। জীৱনৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছে তেওঁ। প্ৰিয়াৰ জীৱনটো নতুনকৈ গঢ়িবলৈ অগ্নি পৰীক্ষা দিব লাগিব তেওঁ।
দেউতা, বৌ, দাদা, মনৰ আনন্দখিনি তোমালোকৰ সৈতে ভগাই ল'বলৈ আহিছোঁ। প্ৰীতমৰ দৰে আমাৰ প্ৰিয়াও আজি ঘৰলৈ ঘূৰি আহিল। দেউতা, তুমি কৈছিলা নহয়, নিজৰ ভুল স্বীকাৰ কৰি যি মানুহ অনুতাপত দগ্ধ হয় সি আৰু জীৱনত দুনাই ভুল নকৰে। প্ৰিয়া আজি অনুতপ্ত, নিজৰ জীৱনটোক লৈ বিচলিত। কিন্তু তোমালোকে অলপো চিন্তা নকৰিবা, আৰতীয়ে চম্ভালি ল'ব তাইক। হে প্ৰভু, তোমাক বহুত ধন্যবাদ। আৰতীক শক্তি দিবা প্ৰভু। তোমাৰ আশীৰ্বাদ যেন তেওঁৰ লগত সদায় থাকে। জীৱনৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছে তেওঁ। প্ৰিয়াৰ জীৱনটো নতুনকৈ গঢ়িবলৈ অগ্নি পৰীক্ষা দিব লাগিব তেওঁ। সদায় মোৰ ছাঁটোৰ দৰে লাগি থকা, মোক প্ৰতিটো ক্ষেত্ৰতে সাহস দিয়া আৰতীজনী ক'ৰবাত হেৰাই গৈছিল। জীৱনৰ প্ৰতি থকা মোহ যেন শেষ হৈ গৈছিল তেওঁৰ। আজি পুনৰাই তেওঁ সেই হেৰুৱা সুৰ, জীৱনৰ চালিকা শক্তি যেন ঘূৰাই পাইছে। আকৌ তেওঁৰ আচলৰ ছাপ নতুনকৈ নিৰাপত্তা দিব প্ৰিয়াক। তোমালোক নিশ্চিন্তে থাকা।